ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। দৰং ওদালগুৰি লোকসভা সমষ্টিত 22,09,314 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব মুঠ 11 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আমি বৰ্তমান উপস্থিত আছো চিপাঝাৰ সমষ্টিৰ ঘোঁৰাবান্ধাৰ এটি আদৰ্শ ভোট কেন্দ্ৰত। এই ভোট কেন্দ্ৰটোত মুঠ ভোটাৰ আছে 700ৰ অধিক। 700ৰ অধিক ভোটাৰ থকা 195 নম্বৰ এই আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটো চিপাঝাৰৰ ঘোঁৰাবান্ধাত আমি উপস্থিত আছোঁ। 49 নম্বৰ চিপাঝাৰ বিধানসভাৰ মুঠ ভোটাৰ আছে 2,04,749 গৰাকী ভোটাৰ আছে। ভোট কেন্দ্ৰ আছে 284টা চিপাঝাৰ সমষ্টিটোত আৰু আদৰ্শ কেন্দ্ৰ আছে 2টা। ইতিমধ্যে ৰাতিপুৱাৰ ভাগতে আহি এই ভোট কেন্দ্ৰটোত ভোটদান কৰিবলৈ আহিছে কিছু সংখ্যক ভোটাৰ উপস্থিত আছে। মোৰ সহযোগীয়ে দেখুৱাইছে পুৱাৰ ভাগতে ইয়াৰ পৰিৱেশ। এগৰাকী ভোটদাতা আছে আমাৰ সৈতে। কি ক'ব, আপুনি ভোট দিবলৈ আহিছে? আজি আমাৰ যিটো আমাৰ নিজৰ অধিকাৰ, আমাৰ ভাৰতীয় নাগৰিক হিচাপে আমাৰ অধিকাৰ হ'ল ভোট দিয়াৰ অধিকাৰ। আমাৰ নিজৰ অধিকাৰটো আমি সাব্যস্ত কৰিব আহিছোঁ। আপোনালোকে দেখিছে খুব শান্তিপূৰ্ণভাৱে লাইন কৰি এফালৰ পৰা ভোট দিবলৈ গৈ আছে। ইয়াতে ৰাতিপুৱা 5 বজাৰ পৰা মানুহখিনি আহিছে ভোট দিবৰ কাৰণে। তেওঁলোকৰ কিমানবাৰ এইবাৰ মই ইয়াত লোকসভা সমষ্টি এইবাৰ মই 6বাৰ ভোট দিয়া হৈ গৈছে। আপুনি কেনেকুৱা প্ৰাৰ্থী নিৰ্বাচিত হোৱাটো বিচাৰে? মইতো আমাৰ ভাৰতবৰ্ষ তথা অসমত ভাল উন্নয়ন কৰিব পৰা এজন ব্যক্তি বা এজন প্ৰাৰ্থী হিচাপে মই বিচাৰিছোঁ। সেই প্ৰাৰ্থীগৰাকীৰ জৰিয়তে যাতে আমাৰ অসম তথা আমাৰ এই দৰং ওদালগুৰি সমষ্টিৰ যি উন্নয়ন, এই উন্নয়ন যাতে বহুত হয়, তাৰ কাৰণে মই ভাল এজন প্ৰাৰ্থী বিচাৰিছোঁ। অলপ আগুৱাই আহিব, আহক। আপুনিও এই বৃহৎ গণতান্ত্ৰিক উৎসৱ যিটো নিৰ্বাচন বুলি কয়, ভোটদান কৰিবলৈ আহিছে, নিজৰ শ্ৰেষ্ঠ অধিকাৰটো প্ৰয়োগ কৰিবলৈ আহিছে। কি ক'ব আজি এই মুহূৰ্তত? শান্তিপূৰ্ণভাৱে যাতে ভোট কেন্দ্ৰত ভোটটো চলি যায়, সেইটোৱে মই বিচাৰোঁ। আপুনি মনে বিচৰা প্ৰাৰ্থীজন যাতে, সেইটো কথা, আমি যাতে আমাৰ উন্নয়ন হয়, উন্নয়ন লাগে আমাক, সেইটো আৰু। ইয়াতে কিছু সংখ্যক মহিলাও আহিছে। আপোনালোকে হয়তো ঘৰৰ বন বাৰী এৰি থৈ এই পুৱাই আহিছে। কি ক'ম আমি এজন প্ৰকৃত নাগৰিক হিচাপে এই ওপৰ মহলত যিটো কেণ্ডিডেটে আমাৰ উন্নয়ন পথত আগবাঢ়িব পাৰে সেইটোকে বিচাৰোঁ আমি। গতিকে সেই লৈ আমি আগবাঢ়ি আহিছোঁ। ভাৰতীয় সংবিধানে প্ৰদান কৰা এইটো এটা আমাৰ এক সৰ্বশ্ৰেষ্ঠ অধিকাৰ নাগৰিক হিচাপে। বাইদেউ কি ক'ব? আপোনাৰ শ্ৰেষ্ঠ অধিকাৰটো কি কৰিম আৰু ভোটটো দিব আহিছোঁ, নিজৰ নাগৰিকত্বটো অধিকাৰ কৰিবৰ কাৰণে। সেইখিনিয়ে আৰু মোক ক'বলগীয়া। এইদৰে ৰাতিপুৱাৰ ভাগতে ভোটাৰসকল আহি পাইছে। এয়া ঘোঁৰাবান্ধা বিজে গাৰ্লছ হাইস্কুলৰ অৱস্থিত যিটো আদৰ্শ ভোট কেন্দ্ৰ, ইয়াৰ এক পৰিৱেশ আমি ND24ৰ দৰ্শকসকলক দেখুৱালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।